নমস্কাৰ, মই মিলন শইকীয়া। আমি আছিলোঁ সেইদিনা শুৱালকুছি, আৰু শুৱালকুছি মানে তাঁতশাল আপোনালোকে জানে। তাঁতশাল অসমৰ প্ৰত্যেকটো জেগাতে আছে। তাঁতশাল অসমৰ প্ৰত্যেকটো জেগাত প্ৰতি ঘৰ মানুহতে বৰ্তমান নাই, কিন্তু বহুত জেগাত, বহুত গাঁৱত এতিয়া বহুত জেগাত আছে। কিন্তু শুৱালকুছিৰ তাঁতশালৰ নিচিনা প্ৰতিটো জেগাত নাই, কাৰণ শুৱালকুছিত বৰ বিশেষভাৱে তাঁতশাল এনেকৈ বোৱা হয়, আৰু শুৱালকুছি বিশেষ পাট মুগা এনেকৈ বৈ পেলাই বিজনেছৰ কাৰণে তাঁতশাল ব্যৱহাৰ কৰে। বৰ্তমান সময়ত অসমৰ বহুত জেগাত তাঁতশালৰ এনেকৈ বিজনেছ আৰম্ভ কৰে, মানে গামোচা বৈ, চাদৰ মেখেলা বৈ বহুত জেগাৰ পৰা তেনেকৈ শিপিনীয়ে ব্যৱসায়ৰ বাবে তাঁতশাল ব্যৱহাৰ কৰে। কিন্তু শুৱালকুছিৰ বিশেষ, কাৰণ শুৱালকুছিৰ কাপোৰ বুলি ক'লে অসমৰ বজাৰত এতিয়া বেলেগ এটা স্থান আছে। এতিয়া বুলি নহয়, আগৰ পৰাই বিশ্বাস কৰে যে শুৱালকুছি কাপোৰ যেতিয়া কেতিয়াও বেয়া নহয় আৰু ব্ৰেণ্ডেড হয়। আৰু এতিয়াও বৰ্তমান শুৱালকুছিৰ তাঁতশালৰ পৰা কাপোৰ যায়, তাত এটা চিম্বল লগোৱা থাকে যে সেই চিম্বলটো দেখিলেই শুৱালকুছি অৰিজিনেল পাটৰ কাপোৰ বুলি চিনাক্ত কৰিব পাৰি। সেইদিনা আমাৰ ইতিহাস থিয়েটাৰৰ শুৱালকুছিত পেণ্ডেল চলি আছিল, আৰু আমি থকা মানুহ ঘৰতে এনেকৈ তাঁতশাল আছিল। কেৱল এখন শালেই নহয়, আমি থকা মানুহ ঘৰত 7খনকৈ শাল আছিল, আৰু প্ৰত্যেকখন শালত গাঁৱৰ বেলেগ বেলেগ মানুহে আহি বেলেগ বেলেগ ডিজাইনত তাঁত বৈ আছিল। মানে এইখিনি যে দেখিছে, এইখিনি ফুল হয়। এই ফুলখিনি আপুনি যেনেকৈ চিনাক্ত কৰি দিয়ে, যাতে আপোনাৰ পচন্দ মতে যদি আপুনি এইটো ফুল লাগে বুলি কয়, আপুনি দেখুৱাই দিয়া ফুলটো মতেই আপোনাক পাটৰ কাপোৰ এনেকৈ বৈ আপোনাৰ ঘৰলৈকে পঠাই দিব পাৰে। কাৰণ আপুনি যদি অৰ্ডাৰ কৰে, আপোনালোকৰ পিন ক'ডৰ জৰিয়তে আপোনাৰ ঘৰলৈ পঠাই দিব পাৰে। আৰু আপুনি যদি আগতীয়াকৈ বুক কৰিম বুলি ভাবে, বা আপুনি যদি ডিজাইনটো দি দিয়ে এনেদৰে ফুল বাছি আপোনাক লাগে বুলি, এমাহৰ আগত যদি আপুনি কৈ দিয়ে, আপোনাৰ কাৰণে স্পেচিয়েলি বৈ আপোনাৰ কাৰণে ৰেডি কৰি থ'ব। আৰু এইখনো তেনেদৰে অৰ্ডাৰ দিয়া আছিল, গতিকে এনেকৈ বৈ ৰেডি কৰি থৈছে, মানুহজন আহিলে কাটি পেলাই দি দিব। আৰু আপোনাকো যদি শুৱালকুছিৰ অৰিজিনেল পাটৰ কাপোৰ লাগে, আপুনি কণ্টেক্ট কৰিব পাৰে। যদি লাগে কমেণ্ট বক্সত জনাব, মই যোগাযোগৰ ব্যৱস্থা কৰি দিম, আৰু আপোনালোকে শুৱালকুছিৰ অৰিজিনেল পাটৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰে। আপোনালোকক যেনেকুৱা ধৰণৰ ডিজাইন লাগে এমাহৰ ভিতৰত বৈ সম্পূৰ্ণ কৰি দিব। গতিকে যদি লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।